নমস্কাৰ বন্ধুসকল, এমজে সাউণ্ড এণ্ড ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত, যিটো ভিডিঅ' সকলোৰে কাৰণে বহুত দৰকাৰী, সকলোৱে চাব। তো ভিডিঅ'টো আপোনালোকক বিশেষকৈ দৰকাৰ হ'ব বাৰিষা কালৰ ছিজনত। তো আপোনালোকে দেখিছে মোৰ ফালে এজন মেকানিক আছে পাৱাৰ টিলাৰৰ। তো আপোনালোকে আজি পাৱাৰ টিলাৰৰ কিছুমান বস্তু কেনেকৈ ভাল কৰে তো সেইবিলাক আপোনালোকক আজি দেখুৱাম। তো এইখন আজি আমাৰ ঘৰৰ পাৱাৰ টিলাৰ হয়। তো এইখন কি বেয়া হৈছে এইটো আপোনাক আজি এখন ভিডিঅ' আকাৰে তো আপোনালোকে চাই থাকক ভিডিঅ'টো। তো ভিডিঅ'টো অলপ লম্বা হ'ব, আপোনালোকে চাব, কাৰণ কিয় ইয়াতে সকলো বস্তু দেখাম মই আপোনালোকক। তো আগলৈ আৰু চাই থাকক। দাদা গ্ৰীষ্টা যে দি আছা, এটা কিহৰ কাৰণে দিয়ে? বস্তুটো লাষ্টিং হ'ব সেইকাৰণে দি আছে। হয় নেকি? হয়তো মানে গ্ৰীষ্টো দিলে মানে আপোনালোকে এইটো বহুত দিন লাষ্টিং কৰে মানে গ্ৰীষ্টো, এইটো নাফাটে? ফাটে মানে বুচিংটো সোনকালে হয় নাযায়। আচ্ছা, পিছলা হয় না গ্ৰীষ্টো। অঁ ঠিক আছে। যিখিনি তথ্য দিছোঁ আপোনালোকৰ কিছু হ'লেও অলপ সহায় হৈছে। আচলতে আমাৰ ট্ৰেক্টৰখনৰ এই চেনৰ ভিতৰত কিবা ভাঙিছে, এইটো মেকানিকজনে কৈলে। তো যি কি নহওক মেকানিকজন বহুত ভাল, তাৰ কামবিলাক এবাৰ কৰিলে মোটামুটি বহুত একদম ভালকৈ কৰে কামবিলাক। তাৰ যিটো বেয়া হয় সি মানে বহুত দিন পুৰণা মেকানিকতে যেতিয়াৰ পৰা আমি ট্ৰেক্টৰ লৈছোঁ তেতিয়াৰ পাৱাৰ টিলাৰখন তেতিয়াৰ পৰা সি আহি আছে। তো সি মোটামুটি কাম জানে, মোটামুটি যিমান মেজৰ কাম নহওক কিয় পাৱাৰ টিলাৰ যিকোনো পাৱাৰ টিলাৰ তো জানে সেইটো। তো সেইটো আপোনালোকক ক'ব। মিস্ত্ৰীজনৰ ফোন নাম্বাৰটো মই এই ভিডিঅ'ৰ তলৰ ডিছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে তাতে চাব। মানুহজন এনে তাৰ ঘৰ বৰপেটা সৰবুকুৰ বুলি কৈছে। সৰবুকুৰ এইখিনি চাইজৰে হ'ব, কিন্তু বেছিভাগ সি বঙাইগাঁৱতে আহি থাকে। বঙাইগাঁৱৰ কাষ্টমাৰ তাৰ বহুত, যাৰ কাৰণে সি বঙাইগাঁৱৰ যিকোনো অলিয়ে গলিয়ে ঘূৰি ফুৰে। যিমান ট্ৰেক্টৰৰ কাম নাথাকক কিয় সি আহি কৰি দিয়ে। তাৰ চাৰ্জো বেছি নহয়, তাৰ কামবিলাক ভাল। আমাৰ আচলতে এই ট্ৰেক্টৰৰ এই ওপৰৰ কভাৰখন ফাটিছে, যোৱা বছৰ ফাটিছিল, এইবাৰ মানে এইটো ঠিক কৰিম। তো সেইটোৰ কাৰণে তাক মাতিছোঁ, সি আহি থাকে এনেও। তো তাৰ পৰিচয় আচলতে তাৰ নিজে ক'ব। তাক সুধিম যে এইটো কি কাম কৰে, তো সি নিজে ক'ব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো চাই অলপ মটিভেশ্যনেল ভিডিঅ'। তো আপোনালোকে
কিবা যদি ভুল থাকে আপোনালোকে এইটো তলত কমেণ্ট কৰি জনাব। আচলতে ইমান ভিডিঅ' নাজানো কৰিব, তো এইটো চাওক ভিডিঅ'টো, এতিয়া ক'ব দাদাজনে তাই নিজে, হ'বনে? নমস্কাৰ, মই কাম কৰোঁ মেকানিক্স। মই বঙাইগাঁৱতে থাকোঁ। মই মেকানিক্স কাম কৰোঁ। মোৰ নাম্বাৰটো তলত দি দিব দাদা। ভিডিঅ' কি কাম কৰিছ? মেকানিক্স। কিহৰ মেকানিক? পাৱাৰ টিলাৰ এইখন? যিকোনো পাৱাৰ টিলাৰ হওক, অঁ কেম্কো হওক, BST হওক, চাইনা হওক, যিকোনো মেচিনৰ হওক, ডিজেল ইঞ্জিনৰ কাম কৰোঁ। ডিজেল ইঞ্জিনিয়াৰ মানে যিমান মেজৰ কাম নাথাকক কিয়, যিমান মেজৰ কাম থাকক চব কৰি দিম, টেনশ্যন নাই। এতিয়া আপোনাক যেতিয়াই বিচাৰোঁ তেতিয়াই পাব না মানুহ ৰাইজে? যেতিয়া বিচাৰা মানে ফোন নাম্বাৰ দিয়া থাকিব, ফোন কৰিলে হ'ল। মই য'তে নাথাকে কিয় পাই যাব। আচ্ছা, ঠিক আছে তেন্তে। এতিয়া যি কি নহওক, তো এইখিনি আছিল মেকানিকজনৰ পৰিচয় আৰু কি কাম কৰে। তো এনেই ভিডিঅ'টো অলপ বনালোঁ আপোনালোকৰ অলপ সুবিধাৰ কাৰণে, যে এনেকুৱা হয় কিছুমান কেতিয়াবা পথাৰত, কেতিয়াবা খেতিৰ কামত না, এতিয়া এইখিনি সময়ত খেতিৰ ছিজন হৈছে চাৰিওফালে। তো কেতিয়াবা কি হয়, মেকানিক্সৰ অভাৱ আৰু পাৱাৰ টিলাৰ চব মানুহে কৰিব নোৱাৰে। তো আচলতে জানে, মোটামুটি কাম জানে, তো ইয়াক এটা ভৰসা কৰিব পৰা এজন মিস্ত্ৰী হয়। তো আপোনালোকে যদি কেতিয়াবা যদি কয় বোলে ফোনতো ফোন কৰি বোলে এনেকুৱা কি হৈছে, তো আপোনাৰ এই ফোনতে কৈ দিব যে আপোনাৰ গাড়ীখন কি হ'ব পাৰে, খালি ক'ব পাৰিব লাগিব যে গাড়ীখন হৈছে কি, এই ভিতৰত কৈ দিব কি হ'ব পাৰে গাড়ীখন। তো এইখিনিয়ে আজি ভিডিঅ'। তো আপোনালোকক অলপ মটিভেট কৰিবলৈ চেষ্টা কৰিলোঁ। তো যি কি নহওক, অসমৰ ৰাইজে চাওক, আৰু বিশেষকৈ যিখিনি গাঁৱৰ মানুহখিনি চাই কিছু হ'লেও অলপ, আপোনালোকে যেতিয়াই বিচাৰে তেতিয়াই পাব এই মেকানিকক। নাম কি আছিল? বছিৰ উদ্দিন না?
এইখিনি আছিলে যি ভিডিঅ' তো ভিডিঅ'টো বা কেনে পালে তো ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব যিবিলাকে খেতিয়ক যিবিলাকৰ দৰকাৰ গাঁৱলীয়া মানুহখিনিৰ কাৰণে। ধন্যবাদ। জয় আই অসম।